জোনাইত দিখাৰী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ১৫খনৰ অধিক গাঁৱৰ ঘৰবাৰী কৃষিভূমি বাট-পথ। চুবুৰীয়া পানীয়ে বুৰাই পেলাইছে ১৫খনৰ অধিক গাঁৱৰ ঘৰবাৰী কৃষিভূমি বাট-পথ। চুবুৰীয়া ৰাজ্য অৰুণাচলত দি থকা নেৰানেপেৰা বৰষুণৰ ফলত দিখাৰী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জোনাই ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত জামুগুৰি উলুৱনি আদি কৰি ১৫খনৰ অধিক গাঁৱৰ ঘৰবাৰী কৃষিভূমি বাট-পথ আদি। জানিব পৰা মতে আজি পুৱাৰে পৰা দিখাৰী নদীৰ বাঢ়নী পানীয়ে ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং ২ নং ৩ নং জামুগুৰি ১ নং ২ নং উলুৱনি মাজগাঁও উলুৱনি জয়পুৰ বিষ্ণুপুৰ লংকা ১ নং ২ নং ৩ নং মলান নলাপাৰা টাকাবাৰী চিয়াৰী আদি ১৫খনৰ অধিক কৃষিজীৱী গাঁৱৰ ঘৰবাৰী পথাৰ বুৰাই পেলোৱাত হাহাকাৰৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। কিন্তু ইমানৰ পিছতে বানক্ৰান্ত ৰাজ্যক জনাই সমজিলা প্ৰশাসনে এবাৰো খবৰ নোলোৱাৰ অভিযোগ কৰিছে বানক্ৰান্ত ৰাইজে। পানী হৈ গ'ল এতিয়া আমাৰ ঘৰ দুবাৰটো ৪বাৰ মান হ'লে। পানীৰ মাজত এইটো বহাগত পৰাই হৈছে আৰু এতিয়া এই ৰাতি ৮টামান বজাৰ পৰাই বাঢ়িব ধৰিছে। এতিয়া কমিছে আৰু অলপ। নাই অহা নাই। গৰু ছাগলী এতিয়া ৰাস্তাত ৰাখি থৈছো। যেনে তেনে এতিয়া বাচি আছে আৰু যেনিবা যোগাৰটো নাৱৰ লগত কিবা ঘাঁহ চাহ কাটি দিছে আৰু যেনিবা। নাই 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 পোৱা। এইটো ১ নং জামুগুৰি। মানে এইটো হোৱাটো ২-৩বাৰ মানে হ'ল। আজি আকৌ বেছি ডাঙৰ হয়। এতিয়া ঘৰটোতো বুৰি আছে আৰু কিমানখন গাঁও এনে প্লাবিত হৈছে? এই গাঁৱটো গোটেইটো বুৰি ধৰিব ৫০ ঘৰ আছে আৰু বেলেগ গাঁও কি কি আছে? বেলেগ গাঁৱত এই চাইডেও আছে উলনি এইফালে আপোনাৰ হেৰি মাজগাঁও জয়পুৰ এইফালে আকৌ মনধাম এই এৰিয়াটোৱে বুলি ক'ব পাৰি আৰু। এতিয়া ধান চান ৰুব পাৰিছে? ধান ৰুব পৰা নাই। কঠীয়া ডুবিছে। হয়। এইটো কি গাঁও বুলি কয়? এইটো ১ নং জামুগুৰি বুলি কয়। যিটো প্লাট হৈছে এটা ৰাতিপুৱা কালি ৰাতিপুৱা হৈছে ন? নিশা আজি এই ২টামান বজাৰ পৰা হৈছে। প্ৰশাসন ফালৰ পৰা আপোনালোকক খবৰ লৈছে নেকি? হা? প্ৰশাসন ফালৰ পৰা মণ্ডল এনেকে কোনোবা আহিছে নেকি? অহা নাই অহা নাই। খবৰ লোৱা নাই? নাই খবৰ খাতি একো নাই। এতিয়া যিটো আপোনাৰ গোটেই ঘৰ ডুবি আছে পথাৰত ডুবি থকা দেখিছো, আপোনালোকৰ ইয়াতে পশুধন কেনেকে ৰাখিছে আপোনাৰ গৰু ছাগলী? গৰু ছাগলী আপোনাৰ এইয়া ৰাস্তাতে আৰু ৰাখিব। ৰাস্তাতে উঠাবলগীয়া হৈছে। এইফালেতো চব পানী আৰু। এতিয়া কি বুলি আপুনি জনাব যিটো পশুধনক আপোনালোকে খাদ্য দিব পৰা নাই, এইটো যদি কিবা প্ৰশাসনৰ ফালৰ পৰা কিবা আশা কৰিছে? চৰকাৰৰ ফালৰ পৰা কি দিয়ে কি নিদিয়ে দিলে ভাল হয় আৰু। দিলে ভাল হয় আৰু।